মানে বিজেপি চৰকাৰে সামগ্ৰীৰ অস্তিত্ব ধ্বংস কৰি পেলাইছে। এতিয়া সামগ্ৰীৰ পৰা যিমান অফিচ চফিচ যিবিলাক আছিল গোটেইবিলাক খুলি নি পেলাই কাম কৰিব, আমাৰ সামগ্ৰীৰ অস্তিত্ব নাইকিয়া কৰি পেলাব। গতিকে আমি ইয়াৰ প্ৰতিবাদতে আজি অনশন কৰিছো, যাতে আমাৰ এই অনুষ্ঠানবিলাক ইয়াৰ পৰা আচলতে সামগ্ৰীৰ পৰা লৈ যাব নোৱাৰে। আমি ইয়াৰ আগতো বহুতবাৰ আন্দোলন কৰিছিলো, বহুতবাৰ আন্দোলন কৰি পেলাই আমাৰ যিখিনি মহকুমা কলিয়াবৰলৈ কাটি নিছিলে সেইখিনি গাঁও আমি নগাঁও মহকুমাত ৰাখিলো। ঠিক এতিয়াও মানে সেই তেনেকুৱা আন্দোলন কৰিবলগীয়া হৈছে। গতিকে আমি আন্দোলন কৰি যাম, আৰু যেতিয়ালৈকে যদি আন্দোলনটো যদি মানে লাষ্ট টাইম আমি মানে আইনৰ আশ্ৰয় ল'ম। চৰকাৰে আচলতে মাতিব লাগিব, চৰকাৰে যদি নামাতে আমি আন্দোলন কৰিয়ে থাকিব লাগিব। কাৰণ চৰকাৰে এইটো লৈ যাওঁ বুলি ক'লে আমি লৈ যাবলৈ দিব নোৱাৰো, কাৰণ তেওঁলোকৰতো এইটো ঘৰুৱা সম্পত্তি নহয়। কি হিমন্ত বিশ্ব শৰ্মা ঘৰৰ সম্পত্তি নেকি? এইটো ব্ৰিটিছৰ দিনৰ পৰা ইয়াত সামগ্ৰী চাৰ্কুল অফিচ ইয়াত আছে। এতিয়া সামগ্ৰী চাৰ্কুল আছে, গোটেই মানুহখিনি কাটি নয় ঘৰতো থাকিব, কিন্তু গোটেই মানুহখিনি কামপুৰলৈ কাটি লৈ গুচি যাব। কথা নেকি? ইমান টকা পইচা হৈ পাৰিব, 3খন গাড়ী আমি ইয়াৰ পৰা আপডাউন কৰিব লাগিব কামপুৰলৈ। কোন যাব? ইয়াতো ইমান ধনী মানুহ নাই, দুখীয়া মানুহে এখন চাৰ্টিফিকেট উলিয়াবৰ কাৰণে ইয়াৰ পৰা কামপুৰ কিমান ক্ষতি হ'ব আমাৰ অসমীয়া মানুহখিনি। গোটেই সামগ্ৰী সমষ্টিৰ মানুহখিনি কিমান ক্ষতি হ'ব? হিন্দু মুছলিম বঙালী যিমানখিনি মানুহ আছে ইয়াতো ইমান ধনী মানুহ নাই।